ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত ক্লাছ 7ৰ হিন্দীৰ 2 নম্বৰ পাঠ ছাৰ মিত্ৰ পাঠটি মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ইয়াতে দিয়া আছে ছাৰ মিত্ৰ। ছাৰ মানে হৈছে চাৰিটা বা চাৰিজন, মিত্ৰ মানে হৈছে বন্ধু। গতিকে চাৰিজন বন্ধুৰ কথা আমি ইয়াতে পঢ়িবলৈ পাম। ইয়াতে দিছে পঞ্চতন্ত্ৰ কি কাহানিয়া বহুত পুৰাণী হে। পঞ্চতন্ত্ৰৰ যিবিলাক কাহানি আছিল সেই কাহিনীবিলাক বহুত পুৰণা। ইয়ে মূলতঃ সংস্কৃত মে লিখি গই থি। পঞ্চতন্ত্ৰৰ যিবিলাক কাহিনী আছিলে সেই কাহিনীবিলাক সংস্কৃত ভাষাত লিখা হৈছিলে। কিংবদন্তি হে কি এক ৰাজা কে তিন না সমজ বেটে থে। মানুহৰ মুখে মুখে এনেকুৱা ধৰণৰ প্ৰচলিত আছিল যে এজন ৰজাৰ তিনিজন না সমজ মানে কথাবিলাক ভালদৰে বুজি নাপায় এনেকুৱা ধৰণৰ ল'ৰা আছিলে। राजा ने एक विद्वान विष्णु शर्मा को उन्हें शिक्षा देने के लिए नियुक्त किया। গতিকে যেহেতু নাসমজ বেটে আছিলে গতিকে ৰজাই কি কৰিছিলে চিন্তিত হৈছিলে তেওঁৰ ল'ৰাকেইজনৰ ভৱিষ্যতৰ বিষয়ে চিন্তা কৰি তেওঁ কি কৰিছিল এজন বিদ্বান বিষ্ণু শৰ্মা নামৰ এজন সকলো জনা মানুহক তেওঁৰ পুত্ৰ কেইজনক শিক্ষা দিবৰ কাৰণে नियुक्त करिছিল। विष्णु शर्मा ने उन्हें जीवन में प्रसन्न रहने और सफलता प्राप्त करने की कला सिखाई। पंचतंत्र में पशु पक्षियों की कहानियों के माध्यम से नीति की शिक्षा दी गई है। नेक्स्ट की दिसे चावाचोन याते दिसे एक घने जंगल में एक झील थी। এখন ঘন হাবি বা জংঘলৰ মাজত এটা সৰোবৰ বা এটা পুখুৰী আছিল। उसके किनारे চাৰ মিত্ৰ रहते थे। সেই যে যেটো সৰোবৰ আছিল সেই সৰোবৰটোৰ পাৰত চাৰিজন বন্ধুৱে তাত বাস কৰিছিল। पहला एक छोटा सा भूरा चूहा था। গতিকে সেই চাৰিজন বন্ধুৰ ভিতৰত প্ৰথমজন বন্ধু আছিল এটা সৰু বগা নিগনি। वह झील के किनारे एक आरामदेह बिल में रहता था। और সেই যেটো নিগনি আছিল বগা নিগনি সেই বগা নিগনিটোৱে সৰোবৰটোৰ পাৰত থকা এটা আৰামদায়ক গাঁতত কি বাস কৰিছিল। নিগনি সাধাৰণতে ক'ত থাকে গাঁতত থাকে ঠিক আছে। নেক্সট চোৱা दूसरा मित्र एक काला कलुटा कौआ था। গতিকে সেই চাৰিজন বন্ধুৰ ভিতৰত প্ৰথমজন বন্ধু আছিল এটা সৰু নিগনি আৰু দ্বিতীয়জন বন্ধু আছিল এটা দেখাত বেয়া কোলা কাউৰী অৰ্থাৎ কোলা বৰ্ণৰ এটা কাউৰী আছিল। वह पास ही एक जामुन के पेड़ पर रहता था। আৰু সেই যেটো কাউৰী আছিল কোলা কাউৰী সেই কোলা কাউৰীটোৱে সৰোবৰটোৰ ওচৰতে এডাল জাম গছ আছিল সেই জাম গছডালত সি বাস কৰিছিল। तीसरा मित्र एक कछुआ था। और तृतीयজন বন্ধু আছিল এটা কাছ। उसका घर झील में था और वही उसे आनंद आता था। और সেই যেটো তিনি নম্বৰ বন্ধু আছিল কাছটোৰ ঘৰ সৰোবৰটোতে আছিল আৰু সেই কাছটোৱে তাতেই থাকি হিবৰ ভাল পাইছিল বা আনন্দ পাইছিল। আৰু কাছ সাধাৰণতে ক'ত থাকে পানীত থাকে। নেক্সট চাওঁচোন তাৰ পিছত কি দিয়া আছে। नेक्स्ट दिसे चौथा मित्र एक हिरण था। अर्थात चतुर्थজন बंधु 4 নম্বৰ বন্ধুজন আছিল এটা হৰিণা। उसकी बड़ी बड़ी सुंदर आंखें थी और सुनहरे बदन पर सफेद चिट्टियां। আৰু সেই যেটো হৰিণা আছিল সেই হৰিণাটোৰ ডাঙৰ ডাঙৰ সুন্দৰ চকু আছিল আৰু সোণালী ৰঙৰ শৰীৰ আছিল আৰু সেই শৰীৰটোত বগা বগা আঁচ আছিল। चारों मित्र हिलमिल कर सुख से रहते थे। চাৰিজন বন্ধুৱে মিলিজুলি সুখেৰে বাস কৰিছিল সেই ঠাইখিনিত। जंगल के उस हिस्से में वो बिना किसी परेशानी के शांति से दिन बिता रहे थे। আৰু জংগলখনৰ সেই ঠাইখিনিত আৰু সিহঁতে বাস কৰা বা থকা ঠাইখিনিত সিহঁতে কোনো অসুবিধা নোহোৱাকৈ সুন্দৰভাৱে শান্তিৰে বসবাস কৰিছিল। সিহঁতৰ থকা খোৱা লোৱা এনেকুৱা ধৰণৰ কোনো অসুবিধা সিহঁতৰ নাছিলে। নেক্সট চোৱা एक शाम सुहा
कौवा और कछुआ झील के किनारे बैठे बैठे चौथे मित्र हिरण का इंतजार कर रहे थे। এদিনাখন আবেলিৰ সময়ত নিগনি কাউৰী আৰু কাছটোৱে সৰোবৰটোৰ পাৰত বহি বহি সিহঁতৰ চতুৰ্থজন বন্ধু হৰিণৰ বাবে সিহঁতকেইটাই অপেক্ষা কৰি আছিল। আৰু সিহঁতে প্ৰায়ে লগ হয়, চাৰিওজন যিহেতু বন্ধু আছিল প্ৰায়ে সিহঁতে লগ হয়। কিন্তু সেইদিনাখন হৰিণাটোৱে সিহঁতৰ লগত নাছিলে, গতিকে নিগনি কাউৰী আৰু কাছটোৱে সিহঁতৰ মৰমৰ বন্ধু হৰিণাৰ বাবে অপেক্ষা কৰি আছিল। बैठे बैठे घंटों बीत गए पर हिरण नहीं आया। গতিকে সিহঁত তিনিওজনে সিহঁতৰ মৰমৰ বন্ধু হৰিণাৰ বাবে বহু সময় বা ঘণ্টা ধৰি অপেক্ষা কৰি আছিল যদিও হৰিণাটো সেই ঠাইখিনি আহি পোৱা নাছিলে, যিখিনি ঠাইত সিহঁতকেইটাই প্ৰায়ে লগ হয়। নেক্সট চোৱা, কৌৱা হিৰণ কি খোজ মে উৰ চলা। তাৰপিছত কাউৰীটোৱে হৰিণাটোক বিচাৰি উৰি গৈছিল। যিহেতু কাছটোৱে কাছটো খোজকাঢ়িবও ভালদৰে বহুত জোৰেৰে নোৱাৰে আৰু নিগনিতেও বহুত দূৰলৈ যাব নোৱাৰে, গতিকে কি কৰিছিল সিহঁতৰ মাজত থকা কাউৰীটোৱে যিহেতু উৰিব পাৰে, কাউৰীটোৱে হৰিণাটোক বিচাৰি উৰি গৈছিল। উড়ते समय हिरण को पुकारता भी रहा, हिरण प्यारे हिरण तुम कहाँ हो। আৰু কাউৰীটোৱে হৰিণটোক বিচাৰি যেতিয়া উৰি গৈ আছিলে, তলৰ ফালে চাই চাই যেতিয়া উৰি গৈ আছিল, তেতিয়া হৰিণাটোক চিঞৰি চিঞৰি এনেদৰে মাতিছিল যে হৰিণ, মৰমৰ হৰিণ, হৰিণা তুমি ক'ত আছা, এনেদৰে চিঞৰি চিঞৰি মাতিছিলে। कुछ समय बाद उसे अपनी पुकार के जवाब में एक हल्की आवाज सुनाई दी। वह हिरण की आवाज थी। এনেদৰে বহুত সময় ধৰি চিঞৰি চিঞৰি মতাৰ পিছত কাউৰীটোৱে হৰিণাটোৰ সৰুকৈ মাত এটা শুনা পাইছিল। আৰু যিহেতু তাৰ বন্ধু আছিল, যদিও সৰুকৈ মাতটো শুনা পাইছিল, কাউৰীটোৱে গম পাইছিল যে সেই মাতটো সিহঁতৰ মৰমৰ বন্ধু হৰিণাটোৰ মাত আছিলে। বচাও মুझे বচাও হিৰণ কহ ৰহা থা, মে ইয়াহা হু ইয়াহা। হৰিণাটোৱে এনেদৰে কৈ আছিল যে বচোৱা, মোক বচোৱা, মই বিপদত পৰিছোঁ আৰু মই ইয়াতে আছোঁ, মোক সোনকালে বচোৱা। অৰ্থাৎ হৰিণাটোৱে নিশ্চয় কিবা বিপদত পৰিছিলে। কৌৱা নিচে আয়া তো দেখা কি হিৰণ এক জাল মে ফচা হে। কাউৰীটোৱে তললৈ আহি দেখা পালে, যিহেতু উৰি আছিল অলপ ওপৰত আছিল, তললৈ আহি দেখা পালে যে হৰিণাটোৱে এখন জালত বন্দী হৈ আছিল। ओह तुम तो जाल में फंसे हो, कौवे ने दुखी होकर कहा, अब क्या किया जाए। अच्छा ठहरो, मैं तुम्हारी मदद के लिए दोस्तों के पास जाता हूँ। তাৰপিছত যেতিয়া কাউৰীটোৱে হৰিণাটোৰ ওচৰ পালে আৰু যেতিয়া হৰিণাটোৱে এখন জালত বন্দী হৈ থকা দেখিবলৈ পালে, তেতিয়া কাউৰীটোৱে ক'লে, অহ তুমি চোন জাল ফচি আছা, এনেদৰে দুখ মনেৰে ক'লে। এতিয়া বাৰু কি কৰা যায়? গতিকে তুমি অলপ সময় অপেক্ষা কৰা, মই তোমাৰ বাবে সহায় বিচাৰি বন্ধু কেইজনৰ ওচৰত যাওঁ আৰু সিহঁতৰ পৰামৰ্শ লওঁ, আৰু কেনেদৰে তোমাক এই জালখনৰ পৰা মুক্ত কৰিব পাৰোঁ ইয়াৰ বিষয়ে মোৰ বন্ধু কেইজনক মই সুধি আহোঁ বুলি কৈ काउरीटुए गुसी गल। अपने दोस्त को देख हिरण की आंखों में आंसू भर आए। उसने कहा, भाई जो ठीक समझो करो, मगर जो कुछ करना है जल्द करो। गतिके हरिणाटुए जेहेतु जालखনত फसि আছিল, फसि থকাৰ সময়ত কাউৰীটোক দেখা পাই হৰিণাটোৰ চকুত চকু পানী আহি গৈছিল আৰু হৰিণাটোৱে কৈছিল যে মৰমৰ ভাই তুমি যি ভাল দেখা সেয়াই কৰা, কিন্তু যি কৰা তুমি অলপ সোনকালে কৰা, কাৰণ মই বৰ বিপদত পৰি আছো। कौवा फुर्ती से उड़ता हुआ झील के पास लौट आया। কাউৰীটোৱে যেহেতু তাৰ বন্ধুজনক বিচাৰি পালে, আনন্দ মনেৰে উভতি আকৌ সেই झीलটোৰ ওচৰলৈ, অৰ্থাৎ সৰোবৰ বুলি ক'লো মই, সেই সৰোবৰটোৰ ওচৰলৈ বা পুখুৰীটোৰ ওচৰলৈ আহি পালে। उसे देखते ही चूहा और कछुआ दोनों एक साथ बोलने लगे, क्या हमारा मित्र मिल गया।
কাউৰীটো যেতিয়া দেখা পালে নিগনি আৰু কাছটোৱে ৰৈ আছিলে কাউৰীটোৰ কাৰণে যেতিয়াই কাউৰীটোক দেখা পালে তেতিয়া কাছটোৱে আৰু নিগনিটোৱে একেলগে ক'বলৈ ধৰিলে যে আমাৰ মৰমৰ বন্ধুজনক তুমি বিচাৰি পালানে हाँ दोस्तों हाँ कौवे ने कहा मिल तो गया लेकिन इस समय वह भारी खतरे में पड़ा हुआ है তেতিয়া সিহঁতকেইটাই পৰা প্ৰশ্নৰ উত্তৰ দি কাউৰীটোৱে ক'লে যে হয় বন্ধুসকল মই বিচাৰি পালো কিন্তু হৰিণাটো এতিয়া বৰ ডাঙৰ বিপদত পৰি আছে নেনদৰে কি বিপদত পৰিছে গোটেইখিনি সিহঁতৰ বন্ধু কেইজনক ক'লে कौवे ने हिरण के जाल में फंसे होने की सारी कहानी अपने मित्रों को कह सुनाई কাউৰীটোৱে হৰিণাটোৱে যে জালত ফচি আছিলে সেই গোটেই কাহিনীটো বন্ধু কেইজনক ক'লে इस पर कछुए ने सटपट एक उपाय सोच निकाला গতিকে কাউৰীটোৱে কোৱা কথাখিনি শুনাৰ লগে লগে কাছটোৱে এটা উপায় ভাবি উলিয়ালে বা বিচাৰি উলিয়ালে उसने कहा चिंता की कोई बात नहीं सुहा जाल काटकर हिरण को आजाद कर सकता है তাৰ পিছত কাছটোৱে ক'লে যে চিন্তাৰ কোনো কাৰণ নাই কাৰণ নিগনিটোৱে জালখন কাটি হৰিণাটোক মুকলি কৰি আনিব পাৰিব কাৰণ নিগনিয়ে এনেকুৱা ধৰণৰ বস্তুবিলাক কুটাত কি এক্সপাৰ্ট হয় গতিকে জালখন কাটি হৰিণাটোক নিশ্চয় নিগনিয়ে মুক্ত কৰিব পাৰিব हाँ क्यों नहीं चूहे ने कहा लेकिन मैं उसके पास जाऊंगा कैसे तार पिছত ক'লে নিগনিটোৱে ক'লে হয় নিশ্চয় পাৰিম কিন্তু মই সেই হৰিণাটোৰ ওচৰলৈ যাম কেনেদৰে মইতো উৰিব নোৱাৰো বা মইতো ইমান দূৰলৈকে যাবও নোৱাৰো গতিকে মই কেনেদৰে যাম তালৈকে হৰিণাটোৰ ওচৰলৈকে यह भी कोई बात है कौवे ने कहा मैं तुम्हें अपनी पीठ पर बैठाकर ले जाऊंगा তাৰ পিছত কাউৰীটোৱে ক'লে যে হেইটো কিবা চিন্তা কৰিবলৈ কথা নাই মই আছো নহয় মই তোমাক মোৰ পিঠিত বহুৱাই লৈ হৰিণাটোৰ ওচৰলৈ লৈ যাম তো आओ चले चूहे ने कहा और उसकर कौवे की पीठ पर बैठ गया তেন্তে বোলা যাও বুলি কৈ নিগনিটোৱে কাউৰীৰ পিঠিত বহি ললে নিগনিটোৱেটো কাছটোকো উঠাই লৈ যাব নোৱাৰে কাৰণ কাছটোৰ বহুত ওজন হয় গতিকে কি কৰিলে কাছটোক এৰি থৈ নিগনিটোৱে কাউৰীৰ পিঠিত বহি ললে আৰু তাৰ পিছত চোৱা चूहे को लेकर कौवा उड़ा और थोड़ी ही देर में हिरण के पास जा पहुंचा निगनिटुक লৈ কাউৰীটোৱে উৰি গল আৰু অলপ পিছতেই হৰিণাটোৰ ওচৰ গৈ পালে हिरण के पास पहुंचते ही सुहाफरन कौवे की पीठ से उतरा और अपने पेने दांतों से जाल काटने लगा হৰিণাটোৰ কাষ পোৱাৰ লগে লগে নিগনিটোৱে কাউৰীটোৰ পিঠিৰ পৰা নামি তাৰ যে চোকা দাঁতকেইটা আছিল দাঁতকেইটাৰে যিখন জালত হৰিণাটো ফচি আছিল সেই জালখন কাটিবলৈ ধৰিলে उसने जरा ही देर में हिरण को आजाद कर दिया নিগনিটোৱে অলপ সময় পিছতে জালখন কাটি হৰিণাটোক মুক্ত কৰি দিলে हिरण उठ खड़ा हुआ हरिणाटुए उठी ठिय हल उसी समय धीरे धीरे रेंगता हुआ उनका चौथा साथी कछुआ भी वही आ पहुंचा কিছু সময়ৰ পিছতে লাহে লাহে সুচৰি আহি চতুৰ্থজন বন্ধু কাছও সেই ঠাইখিনিত উপস্থিত হল কাছকটো এৰি থৈ আহিছিল গতিকে কাছও কি হল সেই ঠাইখিনিলৈ লাহে লাহে আহি সেই ঠাইখিনি পালে नेक्स्ट सब हिरण के बस निकलने की चर्चा करने लगे ইয়াত গোটেই কেজনে হৰিণাটোৱে জালখনৰ পৰা মুক্ত হোৱা ঘটনাটো আলোচনা কৰিবলৈ ধৰিলে अचानक किसी के आने का खटका सुनकर चारों चुप हो गए हठात कोनोबा अহাৰ শব্দ শুনি চাৰিওজন বন্ধু মনে মনে থাকিল उन्होंने देखा सामने से बहेलिया चला आ रहा है ইয়াত কেইটা দেখিলে যে সন্মুখৰ পৰা চৰাই চিকাৰী এজন আহি থকা হিহতে দেখা পালে অৰ্থাৎ সেই চিকাৰীজনে পতা জালখনতে হৰিণাটোৱে ফচি আছিল
बहेलिए पर नजर पड़ते ही कौवा उड़कर एक ऊंचे पेड़ की डाल पर जा बैठा। चूहा एक बिल में जा छिपा और हिरन चक्री भरता हुआ पल भर में गायब हो गया। চিকাৰীজনক দেখা পোৱাৰ লগে লগে ভয়তে কাউৰীটোৱে উৰি গৈ ওখ গছ এডালৰ ডালত বহিলগৈ বা পৰিলগৈ আৰু নিগনিটোৱে এটা গাঁতত লুকালেগৈ। আৰু হৰিণাটো কি কৰিলে তত জঁপিয়াই গৈ হৰিণাই যেটো বহুত জোৰেৰে দৌৰিব পাৰে হৰিণাই বহুত জোৰেৰে জঁপিয়াই বা দৌৰি গৈ তৎক্ষণাত সেই ঠাইখিনিৰ পৰা নোহোৱা হ'ল। लेकिन कछुआ बेचारा क्या करता, वह जैसे तैसे एक झाड़ी के ओर रेंगने लगा। কিন্তু বেচেৰা কাছটোৱেনো কি কৰিব কাৰণ সি দৌৰিবও নোৱাৰে বা উৰি যাবও নোৱাৰে গতিকে সি লাহে লাহে যাব লাগিব। তোমালোকে নিশ্চয় কাছ দেখিছা গতিকে কাছই দৌৰিবও নোৱাৰে উৰি যাবও নোৱাৰে বহুত জোৰেৰে খোজ কাঢ়িবও নোৱাৰে মানে এঠাইৰ পৰা আন ঠাইলৈ যাবও নোৱাৰে গতিকে সি লাহে লাহে যাব লাগিব। গতিকে সি কি কৰিলে কোনোমতে ওচৰতে কাইটিয়া জোপোহা এটা আছিল তাত গৈ সি লুকালেগৈ। बहेलिया ने पास आकर देखा तो जाल खाली देख भौचक रह गया। तार पिছত চৰাই চিকাৰীটোৱে জালখনৰ ওচৰত আহি জালখন দেখি আচৰিত হ'ল। কিহৰ কাৰণে আচৰিত হ'ল কাৰণ জালখন কি কৰা আছিলে কাটি থোৱা আছিল। কোনে কাটিছিলে জালখন নিগনিটোৱে কাটিছিলে। अरे यह क्या, उसने कहा। फंसा फंसाया हिरन भाग निकला। अरे एया की জালত ফসা হৰিণাটোৱে पलाई गल। वह चकित होकर इधर उधर देखने लगा। शिकारीजने आचरित হৈ ওচৰে পাজৰে চাবলৈ ধৰিলে। अचानक उसकी निगाह झाड़ी के ओर रेंगते हुए कछुए पर पड़ी। हठाৎ শিকাৰীজনৰ চকু জোপোহাটোৰ ওচৰতে থকা কাছৰ ওপৰত পৰিল। এই কাছটো বহুত দূৰলৈ যাব পৰা নাছিল ওচৰতে এটা জোপোহা আছিল সেই জোপোহাটোলৈ সি গৈছিলে। গতিকে তেনেদৰে যাই থাকোতে শিকাৰীজনে তাক দেখা পালে কাছটোক দেখা পালে। उसने कहा यहाँ तो कछुएराम दिखाई दे रहे हैं, चलो आज इन्हीं का भोग लगाया जाएगा। সি তাৰপিছত অৰ্থাৎ শিকাৰীজনে ক'বলৈ ধৰিলে যে ইয়াত দেখোন কাছ মহাৰাজ লুকাই আছে, আজি তেনেহ'লে ইয়াকে ভোজন কৰা যাওক। যেহেতু হৰিণাটো জালখনৰ পৰা ওলাই গ'ল গতিকে কাছটোকে ভোজন কৰা যাওক। उसने लपक कर कछुए को पकड़ा और एक थैले में बंद कर घर की ओर चल दिया। শিকাৰীজনে থাপ মাৰি কাছটোক ধৰিলে আৰু কাছটোক মোনা এখনত বান্ধি ঘৰলৈ खुशकाढ़ी जाबुलै धरिले। पेड़ पर बैठा हुआ कौवा इस सारी घटना को देख रहा था। जेतु काउरीटिए गछर ओपৰত आছিলে গতিকে গছৰ ওপৰৰ পৰা কাউৰীটিয়ে গোটেই ঘটনাটো দেখা পাই আছিলে। ओ चूहे भाई, ओ हिरन भाई, उसने अपने दोस्तों को पुकार कर कहा, जल्दी आओ जल्दी, हमारा मित्र कछुआ भारी मुसीबत में फंस गया है। যেতিয়া এই ঘটনাটো দেখা পালে তেতিয়া কি কৰিলে কাউৰীটোৱে তাৰ লগৰ বন্ধু কেইজনক মাতিলে যে হেৰা হৰিণ হেৰা হিৰণ হৰিণা ও চুহে ভাই অৰ্থাৎ হেৰা নিগনি হেৰা হৰিণা এনেদৰে তাৰ বন্ধু কেইজনক মাতি ক'লে যে সোনকালে আহা हमारा मित्र कछुआ भारी मुसीबत में फंस गया है। आमार मरমৰ बंधु काछবৰ डाঙৰ বিপদত পৰিছে। चूहा और हिरन तुरंत भागे भागे कौवे के पास आए। तार पिছত निगनि আৰু হৰিণাই निगनिटुৱে আৰু হৰিণাটোৱে দৌৰি দৌৰি কাউৰীটোৰ ওচৰলৈ আহিলে। कौवे ने कहा कछुए को आजाद कैसे कराया जाए। तार पिছত काउरीটোৱে ক'লে যে কেনেদৰে কাছটোক শিকাৰীৰ হাতৰ পৰা মুকলি কৰাব পৰা যাব। जो कुछ भी करना हो, चूहे ने कहा, बहेलिए के घर पहुंचने से पहले ही कर डालना चाहिए। हरिणाई
তাৰপিছত নিগনিটোৱে ক'লে যে আমি যি কৰা উচিত চিকাৰীজনে ঘৰ গৈ পোৱাৰ আগতে আমি কৰিব লাগিব আমি বহুত দেৰি কৰিব নোৱাৰো চিকাৰীজনে ঘৰ গৈ পোৱাৰ আগতে আমি কোনো ব্যৱস্থা আমি গ্ৰহণ কৰিব লাগিব हिरन ने कहा हमें क्या करना है यह मैं बताता हूँ তাৰপিছত হৰিণাই ক'লে যে আমি কি কৰা উচিত মই কওঁ শুনা मैं बहेलिए के रास्ते में खड़ा होकर घास चरने का बहाना करूँगा তাৰপিছত হৰিণাই ক'লে যে মই চিকাৰীজনে গৈ থকা ৰাস্তাটোত গৈ ঘাঁহ খোৱাৰ নিচিনা মই কৰিম ঘাঁহ খাই থকাৰ নিচিনা বাহানা কৰিম बहेलिए मुझे देखेगा तो ठेला छोड़कर मेरा पीछा करने लगेगा চিকাৰীজনে মোক দেখিলে মোনাখন থৈ মোক পিছা কৰিবলৈ ধৰিব মোনাখনত কি আছিল মোনাখনত কাছটো আছিল হৰিণাটোৱে মনতে ভাবিলে যে মই গৈ থকা ৰাস্তাটোত ঘাঁহ খাই থকাৰ নিচিনা কৰিম তেতিয়া মোক দেখা পাই মোক ধৰিবলৈ চিকাৰীজনে মোনাখন থৈ মোৰ পিছে পিছে মুখ ধৰিবলৈ আহিব उसी बीच चूहा ठेला काट देगा और कछुआ आजाद हो जाएगा সেই সময়খিনিতে নিগনিটোৱে কাছক মোনাখন কাটি মুক্ত কৰিব পাৰিব लेकिन मान लो कहीं उसने तुम्हें पकड़ लिया तो कौवे ने पूछा তাৰপিছত কাউৰীটোৱে হৰিণাটোক প্ৰশ্ন কৰিলে যে ধৰি লোৱা যদিহে কিবা কাৰণত চিকাৰীজনে তোমাক ধৰিব পাৰিলে তেতিয়া তুমি কি কৰিবা যদি তোমাক ধৰি পেলাই अरे नहीं तुम चिंता ना करो मैं इतना तेज दौड़ूंगा कि उसे नानी याद आ जाएगी তাৰপিছত হৰিণাটোৱে ক'লে যে নহয় মোক ধৰিব নোৱাৰে তোমালোকে চিন্তা কৰিব নকৰিবা মই বহুত জোৰেৰে দৌৰিম মোক ধৰিবলৈ নোৱাৰে हिरन बहेलिए के रास्ते में जाकर आराम से खड़ा हो गया और मजे से घास चरने लगा তাৰপিছত কি কৰিলে হৰিণাটোৱে চিকাৰীজন গৈ থকা ৰাস্তাটোত থিয় হ'ল আৰু আনন্দ মনেৰে ঘাঁহ খাবলৈ ধৰিলে हिरन उसे देखते ही बहेलिया चिल्लाया कितना मोटा ताजा हिरन उसने थैला जमीन पर रखा और हिरन को पकड़ने दौड़ा হৰিণাটোক দেখাৰ লগে লগে চিকাৰীজনে চিঞৰি উঠিলে হৰিণা ইমান ডাঙৰ শকত আবত হৰিণা এনেদৰে চিঞৰি উঠিলে उसने थैला जमीन पर रखा और हिरन को पकड़ने दौड़ा তাৰপিছত চিকাৰীজনে মোনাখন মাটিত থৈ হৰিণাটোক ধৰিবলৈ আগবাঢ়ি গ'ল उसी समय चूहा फुर्ती से आया और थैला काटने लगा সিহঁতে যেটো প্ল্যানিং কৰিছিল হে প্ল্যানিং মতে কি কৰিলে হে সময়খিনিতে নিগনিটোৱে আনন্দ মনেৰে আহি মোনাখন কাটিবলৈ ধৰিলে जरा ही देर में कछुआ आजाद हो गया অলপ সময়ৰ পিছতে কাছটো মুক্ত হৈ গ'ল वो भागा और पास ही एक घनी झाड़ी में छिप गया মুক্ত হোৱাৰ পিছতে জালখনৰ পৰা মুক্ত হোৱাৰ পিছতে কাছটোৱে জাৰণিৰ বা জংঘলৰ মাজত গৈ কি লুকালে গৈ उधर हिरन ऐसा दौड़ा कि बहेलिया उसकी दुम भी न पकड़ सका আৰু সেইফালে হৰিণাটো ইমান জোৰে দৌৰিছিল যে চিকাৰীয়ে তাৰ নেজডাল ধৰিবলৈ নোৱাৰিলে वो खाली हाथ थैले के पास लौट आया চিকাৰীজনে হৰিণাটোক ধৰিব নোৱাৰি খালি হাতেৰে মোনাটোৰ ওচৰলৈ ঘূৰি আহিল हिरन हाथ न आया तो क्या हुआ उसने कहा यह मोटा ताजा कछुआ तो है ही आज के खाने को यही काफी है তাৰপিছত হৰিণাটোক ধৰিব নোৱাৰি চিকাৰীজনে ক'লে যে হৰিণাটোক ধৰিব নোৱাৰিলো তাতনো কি হ'ল কাছটোতো আছে গতিকে আজিৰ খাবৰ বাবে ইয়ে বহুত लेकिन जब बहेलिया ने ठेला उठाया तो वह खाली निकला কিন্তু চিকাৰীজনে যেতিয়া মোনাটো উঠালে তেতিয়া মোনাটো খালি দেখা পালে वह इतना चौकीद हुआ कि उसे अपनी ही आंखों पर यकीन न आया
চিকাৰীজনে ইমানেই আচৰিত হ'ল যে তাৰ নিজৰ চকুৰ ওপৰতেই বিশ্বাস নোহোৱা হ'ল কাৰণ হৰিণাটো বাৰু কিবা কাৰণত জালখনৰ পৰা মুক্ত হ'ল কিন্তু কাছটো দৌৰিবও নোৱাৰে ভালদৰে খোজ কাঢ়িবও নোৱাৰে উৰিবও নোৱাৰে গতিকে কাছটোনো ক'ত গ'ল ইমান সোনকালে তাৰ নিজৰ চকুৰ ওপৰতেই বিশ্বাস নোহোৱা হ'ল ইয়হ কিয়া वह सीखा कछुआ नदारत इतना सुस्त जानकर कैसे भागा होगा लगता है आज मेरी किस्मत ही खराब है চিকাৰীজনে চিঞৰিলে এয়া কি কাছটোচোন নাই ইমান সোনকালে কাছটোনো ইয়াৰ পৰা কেনেকৈ পলাল আৰু তাৰপিছত ক'লে আজি কিজানি মোৰ ভাগ্য বৰ বেয়া এনেদৰে কৈ চিকাৰীজনে মূৰে কপালে হাত দিলে কাৰণ কি হৰিণাটো নাপালে কাছটো পায়ো হেৰুৱালে গতিকে এই কাৰণে মূৰে কপালে হাত দিলে कौवा हिरण चूहा और कछुआ छिपे छिपे बहेलिए को देख रहे थे काउरी हरिणा निगनी और काछटुए मने मने शिकारीजनक चाई आছিলে जब वह खाली ठेला लेकर चला गया तो वो सब थत से बाहर निकल आए কাউৰী হৰিণা আৰু নিগনি আৰু কাছটোৱে মনে মনে চিকাৰীজনক চাই আছিল যেতিয়া চিকাৰীজনে খালী মোনাখন লৈ সেই ঠাইখিনিৰ পৰা আঁতৰি গ'ল বা গুচি গ'ল সিহঁত কেইটাই তাৰ পৰা বাহিৰ ওলাই আহিলে इसी प्रकार वो चारों मित्र मिलजुल कर एक दूसरे की मदद करते हुए कई वर्षों तक आनंद से दिन बिताते रहे তো এনেদৰে চাৰিজন বন্ধুৱে মিলি আনন্দ মনেৰে ইজনে আনজনক সহায় কৰি বহু বছৰলৈ দিন অতিবাহিত কৰিলে তলত লিখা আছে পঞ্চতন্ত্ৰ কি কথা पर আধাৰিত মানে পঞ্চতন্ত্ৰৰ কথাৰ ওপৰত আধাৰ কৰি এইখিনি তোমালোকক দিয়া হৈছে গতিকে ইয়াৰ পৰা আমি কি কৰিলো যে বহুত বেছি আমি কেতিয়াও লোভ কৰিব নালাগে লগতে আমি শিকিলো যে আমি যদি মিলিজুলি থাকো আমি সকলোৱে যদি আমি মিলিজুলি থাকো তেতিয়া হলে আমাৰ কোনো ধৰণৰ বিপদ নহয় এতিয়া কাছটো বা হৰিণাটো যদি অকলে থাকিলে হেতেন তেতিয়া হলে সিহঁতৰ মৃত্যু নিশ্চিত হলহেতেন কিন্তু সিহঁত গোটেইকেইটা কি কৰিছিল মিলিজুলি আছিল মিলিজুলি থকাৰ বাবে সিহঁত যদিও বিপদত পৰিছিল বিপদৰ পৰা সহজে সিহঁতে হাত খাৰিলে আশা কৰিছো ভিডিঅ চাই তোমালোকে অলপমান হলেও উপকৃত হলা যদি ভাল পাইছা তোমালোক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা এই ভিডিঅটোৰ ডেসক্ৰিপচন বক্সত তোমালোকে উত্তৰসমূহৰ লিংকটো পাবা যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা আৰু যদি আমাৰ এই ভিডিঅটো ফেসবুক পেজত চাই আছা তোমালোকে ফেসবুক পেজটো ফলো কৰি দিবলৈ নাপাহৰিবা